মানে আমাৰ এতিয়াও শিক্ষক কৰবাত কম আছে আদেশীকৰণ প্ৰক্ৰিয়াটো এতিয়াও নাই মই ক্লিয়াৰলি ক'ব খুজিছো আৰু কোৱেশ্চন আছে 2017 চনত লাষ্ট আমাৰ প্ৰভিন্সিয়েলাইজেশ্যন একখন আমাৰ গৃহীত হৈছিল আৰু গোটেই প্ৰক্ৰিয়াটো 2021 চনত সম্পূৰ্ণ হৈছে গতিকে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰু কতো বাকি নাই কৈ প্ৰাদেশিকৰণ কৰা বিদ্যালয়সমূহৰ ভিতৰত 15খন জিলাত 37খন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুপাতে শিক্ষক হোৱা নাই কিন্তু মই ভাবো এটো সংখ্যাটো সঠিক নহয় কাৰণ মই এখন ব্লকতে দেখুৱাব পাৰিম যে এখন ব্লকতেই মানে কমন হিচাপে আপাৰ প্ৰাইমাৰী স্কুলত সব তিনজনকৈ শিক্ষক লোৱা হৈছে কিন্তু কৰবাত 150 180 200ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে অসমত মূৰবোধৰে এটো কেইবা শ হ'ব বা হাজাৰৰ ওপৰত হ'ব ইয়াত মাত্ৰ 37খন বিদ্যালয় বুলি দেখুৱাইছে গতিকে আৰু এটা কথা কৈছে যে মই কৈছো বাদ পৰি থকা বিদ্যালয়সমূহৰ বাকি শিক্ষকসকলক কেতিয়া প্ৰাদেশিকৰণ কৰা হ'ব ইয়াত লিখিছে বাদ পৰি থকা কোনো শিক্ষক নাই গতিকে ইয়াত চৰকাৰে কৈছে যে ছাত্ৰ সংখ্যা অনুপাতে 37খন বিদ্যালয়ত শিক্ষক দিয়া নাই তাৰ মানে বাকিখিনি বাদ পৰি আছে আকৌ তলত লিখিছে বাদ পৰি থকা নাই মানে চৰকাৰে এইবিলাক কি মানে পৰস্পৰ বিৰোধী উত্তৰ দি আছে শিক্ষক বাকি শিক্ষকসকলক ল'ব বিচাৰে না এই কথাটো মোক বুজাই দিব লাগে তো মন সেইকাৰণে হয়তো আজি অহা নাই যে এইটো যিহেতু তেখেতে বেবেৰিবাং উত্তৰ দিছে তেখেতে বুজাত ভুল কৰিছে বাদ পৰি আছে মানে আমাৰ এতিয়াও শিক্ষক কৰবাত কম আছে ৰেচনেলাইজেশ্যন হোক বা নতুনকৈ এপইণ্টমেণ্ট দি হোক শিক্ষকৰ নিযুক্তি দিয়া হৈছে কিন্তু প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো এতিয়াও নাই মই ক্লিয়াৰলি ক'ব খুজিছো আৰু কোৱেশ্চন আছে 2017 চনত লাষ্ট আমাৰ প্ৰভিন্সিয়েলাইজেশ্যন একখন আমাৰ গৃহীত হৈছিল আৰু গোটেই প্ৰক্ৰিয়াটো 2021 চনত সম্পূৰ্ণ হৈছে গতিকে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰু কতো বাকি নাই কিন্তু মই এটো অস্বীকাৰ নকৰো যে ষ্টুডেণ্টৰ অনুপাতে শিক্ষকৰ সংখ্যা এতিয়াও কম 17 চনত বেঞ্চাৰ স্কুলসমূহ চৰকাৰীকৰণ কৰাৰ লগতে বেঞ্চাৰ স্কুলত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকলৰ পদ চৰকাৰীকৰণ কৰাৰ বাবে বিজ্ঞাপন দিছিল ৰাজ্যখনৰ হাজাৰ হাজাৰ এলপি এমই হাই স্কুল আৰু মহাবিদ্যালয় সমূহে জিলা পৰ্যায়ত তেওঁলোকে আবেদন কৰিছিল আৰু শিক্ষা বিভাগে যি ধৰণে নিৰ্দেশনা দিছিল সকলো নথি পত্ৰ বিদ্যালয়ৰ মাটিৰ কাগজ পত্ৰৰ আৰম্ভ কৰি বেঞ্চাৰ স্কুল কেতিয়া খুলিছিল পাৰমিশন কেতিয়া পাইছিল কিমানটা ক্লাছৰ পাৰমিশন পাইছিল কিমানটা পদৰ পাৰমিশন পাইছিল সকলো ডিটেইলছ প্ৰতিখন জিলাই ডিস্ট্ৰিক্ট লেভেল যি কমিটি গঠন কৰিছিল স্ক্ৰুটিনি কমিটি সেই কমিটিৰ ওচৰত জমা দিছিল প্ৰত্যেকখন জিলাৰ স্ক্ৰুটিনি কমিটিয়ে নথিপত্ৰসমূহ চোৱা চিতা কৰি ষ্টেট লেভেলৰ যিটো কমিটি আছিল তাতে তেওঁলোকে প্ৰেৰণ কৰিছিল প্ৰথমতে সকলো নথিপত্ৰ সকলো কাগজ পাতি সকলো চৰকাৰীভাৱে যিখিনি আনুষ্ঠানিকতা লাগে এখন বেঞ্চাৰ স্কুল চৰকাৰীকৰণ কৰাৰ কাৰণে সেই সকলো পৰ্যাপ্ত থকাৰ পিছতো জিলা পৰ্যায়তো বহু জিলা পৰ্যায়ৰ কমিটিয়ে বহু বিদ্যালয়ৰ নথিপত্ৰ তেওঁলোকে নাকচ কৰিছিল বহু বিদ্যালয়ৰ শিক্ষাগুৰুসকলক তেওঁলোকে নাকচ কৰিছিল আৰু নাকচ কৰি ষ্টেট লেভেললৈ প্ৰেৰণ কৰিছিল আৰু সেই মুহূৰ্তত সমগ্ৰ অসমত বেঞ্চাৰ স্কুলত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলে চৰকাৰৰ ওচৰত বাৰ বাৰ আবেদন কৰিছিল যে আমাৰ উপযুক্ত নথিপত্ৰ থকাৰ পিছতো আমাক কিয় বঞ্চিত কৰে কিন্তু তেওঁলোকক কোনো কাৰণ দিয়া নাছিল ঠিক তেনেদৰে তেওঁলোকে পঠাই দিল ষ্টেট লেভেলৰ কমিটিয়ে কোনো বাজ বিচাৰ নোহোৱাকৈ কেনেকৈ কেৱল বেচৰকাৰী শিক্ষানুষ্ঠানৰ সংখ্যা কমাই চৰকাৰীকৰণ అండ్ కొంతమందికి డాండ్రఫ్ ప్రాబ్లం కూడా ఉంటుంది అలాంటి వాళ్ళ కోసమే మ్యాన్ మ్యాటర్స్ యాంటీ డాండ్రఫ్ షాంపూ পাৰি কেনেকৈ বেঞ্চাৰ স্কুলত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ কম সংখ্যক চৰকাৰীকৰণ কৰিব পাৰি তেনেকুৱাভাৱে তেওঁলোকে কিছুমান কাৰণ উলিয়াই বহুত বেচৰকাৰী বিদ্যালয়বিলাক বাতিল কৰি দিলে আৰু বেচৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ বহুত বাতিল কৰি দিলে তেনেকুৱাভাৱে আখোৱাপূৰ্ণভাৱে কিছু বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলক তেওঁলোকে চৰকাৰীকৰণ কৰিলে কোনো শিক্ষানুষ্ঠান তেওঁলোকে চৰকাৰীকৰণ নকৰিলে এটা কথা আপোনালোকৰ গেঠাতে কেৱল কৈ থওঁ
যে প্ৰতিখন বেঞ্চাৰ স্কুলৰ যেতিয়া বেঞ্চাৰ স্কুল তেওঁলোকে প্ৰতিষ্ঠা কৰে তেতিয়া কিন্তু চৰকাৰৰ পৰা পাৰ্মিশ্যন লয়। চৰকাৰে পাৰ্মিশ্যন দিছে, শিক্ষা বিভাগে পাৰ্মিশ্যন দিছে, তাতে কি কি ছাবজেক্টৰ শিক্ষক তেওঁলোকে নিয়োগ কৰিব, সেই শিক্ষকসমূহ কেনেদৰে নিয়োগ কৰিব, তাৰ কাৰণে কিন্তু চৰকাৰৰ শিক্ষা বিভাগৰ পৰা পাৰ্মিশ্যন লৈ নিয়ম নীতি বজাই ৰাখি সেই শিক্ষকসকলে তাত কাম কৰি আছিল। তাত মিড ডে মিল দিয়া হৈছিল। তৰুণ গগৈ চৰকাৰৰ কালত, কংগ্ৰেছ চৰকাৰৰ কালত এককালীন সাহায্য পৰ্যন্ত তেওঁলোকক দিয়া হৈছিল। অৰ্থাৎ অসমত প্ৰতিটো বেঞ্চাৰ শিক্ষানুষ্ঠান 99% বেঞ্চাৰ শিক্ষানুষ্ঠান আৰু বেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলে নিয়ম নীতিৰ মাজেৰে চৰকাৰী আওতাৰ মাজত সোমাই গৈছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকক সেই চাকৰিৰ পৰা তেওঁলোকক বাদ দিয়া হৈছে, তালিকাভুক্ত তেওঁলোকে নকৰিলে। মাত্ৰ আপোনালোকৰ জৰিয়তে এটা উদাহৰণ ৰাজ্যবাসীক মই ক'ব বিচাৰোঁ। এখনে শিক্ষানুষ্ঠান ধৰক, তাতে কোনোবা হেডমাষ্টাৰ আছে, কোনোবা কেৰাণী আছে, কোনোবা চকীদাৰ আছে, কোনোবা বিজ্ঞানৰ শিক্ষক আছে, কোনোবা সমাজ বিজ্ঞানৰ শিক্ষক আছে, কোনোবা হিন্দীৰ শিক্ষক আছে, কোনোবা সংস্কৃতৰ শিক্ষক আছে, কোনোবা আৰবী বিভাগৰ শিক্ষক আছে। একেখন বিদ্যালয় তেওঁলোকে একেলগে জইন কৰিছে, একেলগেই কাম কৰিছে, একেলগেই পাঠদান দি আছে। সেই বিদ্যালয়খনত হয়তো 2জন শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হৈছে, বাকী 4জনৰ নিয়মীকৰণ হোৱা নাই। একেখন বিদ্যালয়ৰ হেডমাষ্টাৰৰ চাকৰি হৈছে, বাকী তেওঁৰ তলত থকা শিক্ষাগুৰুসকলৰ চাকৰি হোৱা নাই। এনেকুৱাভাৱে মানৱতাৰ দিশ তেওঁলোকে বিবেচনা নকৰি বেঞ্চাৰ স্কুলত কৰ্মৰত শিক্ষাগুৰুসকলৰ লগত এনেকুৱাভাৱে চৰকাৰে কাম কৰি আছে। প্ৰতিটো বিধানসভাত মাননীয় বিৰোধী দলৰ বিধায়কসকলৰ লগতে শাসক পক্ষৰ 2জন বিধায়কে এই শিক্ষা যিটো এক্ট 2017 তাক বিবেচনা কৰাৰ কাৰণে আমি দাবী জনাওঁ। আজিও মই প্ৰশ্ন আনিছিলোঁ। আজিৰ প্ৰশ্নত মাননীয় শিক্ষামন্ত্ৰী শিক্ষা বিভাগে স্বীকাৰ কৰিছে যে 1109খন নিম্ন প্ৰাথমিক বিদ্যালয়, 234খন উচ্চ প্ৰাথমিক আৰু 440খন মাধ্যমিক শিক্ষা বিদ্যালয় তেওঁলোকে চৰকাৰীকৰণ কৰা নাই। তাত কৰ্মৰত শিক্ষাগুৰুসকলক তেওঁলোকে চৰকাৰীকৰণ কৰা নাই। গতিকে বহু শিক্ষাগুৰু এনেকুৱা আছে বেঞ্চাৰ স্কুলত থাকি থাকি তেওঁলোকে অৱসৰ লৈছে, দৰমহা পোৱা নাই, বহুতে আত্মহত্যা কৰিছে। গতিকে এই মুহূৰ্তত ৰাজ্যখনত এটা জ্বলন্ত সমস্যা যে একেলগে কাম কৰিছে, কিছুমানে বেতন পাই আছে, কিছুমানে পোৱা নাই। একেলগে শিক্ষানুষ্ঠান খুলিছে, কিছুমান শিক্ষানুষ্ঠান চৰকাৰীকৰণ হৈছে, কিছুমান শিক্ষানুষ্ঠান চৰকাৰীকৰণ হোৱা নাই। মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি একেবাৰে প্ৰাথমিক বিদ্যালয়লৈকে এনেকুৱা আখোৱাপূৰ্ণ এখন সিদ্ধান্ত লৈ ৰাজ্য চৰকাৰখনে বহু শিক্ষাগুৰুসকলক, শিক্ষক কৰ্মচাৰীসকলক বিপদত পেলাইছে। ইয়াৰ পৰা আমি দাবী জনাইছোঁ ৰাজ্য চৰকাৰে সেই শিক্ষাগুৰুসকলক ন্যায় দিব লাগে। তেওঁলোকক যিখিনি তেওঁলোকৰ প্ৰাপ্য মৰ্যাদাৰ পৰা বঞ্চিত কৰিছে তাৰ কাৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।